শতিকা প্ৰাচীন সত্ৰীয়া পৰম্পৰাৰ অনুসৰি সত্ৰনগৰী বৰপেটাকে ধৰি জিলাখনৰ বহু সত্ৰত আজিহে পালন কৰা হৈছে মাঘ বিহু। জিলাখনৰ শতাধিক গাঁৱৰ ৰাইজে আজি পালন কৰিছে মাঘ বিহু। মঙলবাৰে উৰুকা পালনৰ পিছতেই বৰপেটাৰ বহু সত্ৰত আজি প্ৰজ্বলিত কৰা হৈছে মাঘ বিহুৰ মেজি। বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ টুপৰ চোতালত মেজি প্ৰজ্বলন কৰা হৈছে আৰু মাঘ বিহু উপলক্ষে বৰপেটা সত্ৰত নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে ভকত বৈষ্ণৱসকলে। আৰু সেই স্থানৰ পৰা আমাক সামগ্ৰিক পৰিৱেশ দেখুৱাব সাংবাদিক সীমান্ত প্ৰতিম চৌধুৰী। বৰপেটা সত্ৰত মেজি প্ৰজ্বলন কৰাৰ পিছত এই মুহূৰ্তত বৰপেটা চহৰৰ বিলৰতাৰী হাতীৰ ৰাখাল থান প্ৰাংগণত মেজি প্ৰজ্বলন কৰা হৈছে। এই দৃশ্য মই দেখুৱাইছোঁ। বৰপেটা সত্ৰত মেজি প্ৰজ্বলন কৰাৰ পিছত যিসমূহ হাতী আছে, হাতীসমূহত সাজু কৰি ৰখা মেজি এনেধৰণে প্ৰজ্বলন কৰা হয় আৰু সেয়া এক অতীজৰে পৰা চলি অহা পৰম্পৰা। আৰু সেই অনুসৰি এই মুহূৰ্তত বিলৰতাৰী হাতীৰ ৰাখাল থান প্ৰাংগণত এনেধৰণে মেজি প্ৰজ্বলন কৰা হৈছে আৰু মেজিৰ চৌপাশে বিলৰতাৰী হাতীৰ ৰাইজ আহি উপস্থিত হৈছে আৰু সকলোৱে মেজি প্ৰজ্বলন কৰাৰ দৃশ্য এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে। সকলোৱে আঁঠু ল'ব আৰু সমাজৰ অসূয়া অপ্ৰীতি নাশ হোৱাৰ কামনাৰে এই মেজি প্ৰজ্বলন কৰা হয়। প্ৰত্যেক বছৰে মেজিৰ উত্তাপে যাতে সমাজৰ সকলো ধৰণৰ বিশৃংখলতা যাতে নাশ কৰক তাৰ কামনাৰে মেজি প্ৰজ্বলন কৰা হয়। ব্যতিক্ৰম হোৱা নাই বিলৰতাৰী হাতীৰ ৰাখাল থান প্ৰাংগণো। মই যি ধৰণে উল্লেখ কৰিছিলোঁ যে প্ৰথমতে বৰপেটা সত্ৰৰ মেজি প্ৰজ্বলন কৰা এক পৰম্পৰা আছে বৰপেটাত আৰু পহিলা মাঘৰ দিনটোত যিহেতু বৰপেটাত ভোগালী বিহু উদযাপন কৰা হয় আৰু আজিৰ দিনটোত সেই ধৰণে মেজি প্ৰজ্বলন কৰি পৰম্পৰা ৰক্ষা কৰাৰ এনেধৰণে তেওঁলোকে প্ৰয়াস কৰা পৰিলক্ষিত হৈছে। এয়া মই দৃশ্য দেখুৱাইছোঁ বিলৰতাৰী হাতীৰ ৰাখাল থান প্ৰাংগণৰ দৃশ্য। মই মন্তব্য ল'বলৈ যত্ন কৰিম তেওঁলোকৰ পৰা। বৰপেটা সত্ৰত মেজি প্ৰজ্বলন কৰাৰ পিছত অন্যান্য হাতীসমূহত প্ৰজ্বলন কৰা হয়, একেদৰে বিলৰতাৰী হাতীটো আজি কৰা হয়। প্ৰথমতে আপোনালোকক মই নমস্কাৰ জনাইছোঁ। বৰপেটা সত্ৰৰ প্ৰথমতে বৰপেটা সত্ৰত মেজি জ্বলাৰ পিছত বাকী থান সত্ৰবিলাকতো মেজি জ্বলা হয়। তাৰপিছত আপোনাৰ হাতী চুবুৰীবিলাকত আজি মেজি জ্বলা হয়। যোৱাকালি আমাৰ মাঘৰ দমাহী আছিল, আজি আপোনাৰ মাঘৰ 1 তাৰিখ। আমি আজি মাঘ বিহু হিচাপে পালন কৰোঁ। গতিকে আমি এই পৰম্পৰাটো ৰক্ষা কৰি আছে। আমাৰ এই মেজি জ্বলোৱাৰ লগে লগে আমাৰ একতাৰ বান্ধন আহি পৰিছে। গতিকে এইখিনি হয়। ৰাজ্যৰ অন্যান্য প্ৰান্ততকৈ কিন্তু বৰপেটা পৃথক। বৰপেটাত আজিহে মেজি প্ৰজ্বলন কৰা হয়। বৰপেটাৰ অন্য ৰাজ্যৰ তুলনাত বৰপেটাত পৃথক। বৰপেটাত আজিহে মেজি জ্বলোৱা হয়, কিন্তু অন্য ৰাজ্যত যোৱাকালিয়ে মেজি জ্বলাইছে। কিন্তু আমাৰ সত্ৰীয়া যি পৰম্পৰা ৰীতি নীতি সেই ৰীতি নীতিৰে বৰপেটাত মেজি জ্বলোৱা হয়। সত্ৰীয়া পৰম্পৰাৰে অতীজৰে পৰা চলি অহা যি পৰম্পৰা সেই অনুসৰি আজিৰ দিনটোত মেজি প্ৰজ্বলন কৰা হৈছে। পহিলা মাঘৰ দিনটোত বৰপেটাৰ বিভিন্ন প্ৰান্তত বৰপেটা সত্ৰৰ পিছত আৰু এনেদৰে বৰপেটা সত্ৰত দেখিবলৈ পোৱা গৈছে অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। বিভিন্ন স্থানৰ পৰা বহুতো লোক আহিছে, যিহেতু মেজি অগ্নিসংযোগ কৰি তেওঁলোকে নেদেখাজনৰ ওচৰত কামনা কৰিছে, প্ৰাৰ্থনা কৰিছে অপায় অমংগলসমূহ দূৰ হৈ সকলোতে যাতে শান্তিৰ ফুল ফুলে। আৰু সেই স্থানৰ পৰা আমাক সাংবাদিক সীমান্ত প্ৰতিম চৌধুৰীয়ে কিছু দৃশ্য দেখুৱালে। তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।